NB নিউজৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যবিলাক চাওক। কেউপিনে ঘৰেই ঘৰ। এটা হয় না? খিলঞ্জীয়াৰ মাটিত সন্দেহজনক লোকৰ বেদখলৰ দৃশ্য এয়া। NB নিউজৰ কেমেৰাত এই দৃশ্য ধৰা পৰাৰ লগে লগেই এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ বঙাইগাঁৱত। খিলঞ্জীয়াৰ ভূমি সন্দেহজনক লোকক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। গৰুকুটি গোৱালপাৰা সোণাপুৰা উচ্ছেদিতৈ সাজিছে ঘৰ বঙাইগাঁৱত। ধন্যবাদ জনাইছোঁ NB নিউজক। বঙাইগাঁও জিলাৰ এসময়ৰ বিজনী চাৰ্কেলৰ আৰু বৰ্তমান মানিকপুৰ চাৰ্কেলৰ বৃদ্ধবাচী চক্ৰশিলা আৰু দৰকিনামাৰীৰ যি গছৰণীয়া পথাৰ আছিল, এই গছৰণীয়া পথাৰখন হৈছে মুক্ত ডিটেনশ্যন কেম্প। কাৰণ বাংলাদেশী মূলৰ মিয়া মানুহ ক'ৰ পৰা আহি ক'ত উচ্ছেদ চলাই আছে, কিন্তু আহি আমাৰ এই গছৰণীয়া পথাৰখন বেদখল কৰি আছে। আমি প্ৰশাসনক অতি সোনকালে এয়া উচ্ছেদ চলাবৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজে দাবী জনাইছে আৰু অতি সোনকালে উচ্ছেদ হ'ব বুলি আমি গাঁৱৰ ৰাইজে আশা কৰিছোঁ। বঙাইগাঁৱৰ বৃদ্ধবাসী দৰকিনামাৰী চক্ৰশিলা জৰাগুৰিত চলিছে চৰকাৰী আৰু ৰাজবংশী লোকৰ মাটিত বেদখল। হাজাৰ হাজাৰ লোকে ঘৰ বান্ধিছে খিলঞ্জীয়াৰ মাটিত। যোৱাকালি আমি এটা NB নিউজত এটা নিউজ পালোঁ যে বালাজানী চেঁচাপানী বৃদ্ধবাচী চক্ৰশিলা এই গাঁওখনৰ চাৰিওফালে মানে বিদেশী প্ৰজন্মকাৰীয়ে মানে গাঁওবিলাক দখল কৰি আছে। যে আমাৰ স্থানীয় মাটি, ৰাজবংশী মানুহৰ মাটি বা মন্দিৰৰ মাটি, গছৰণীয়া পথাৰ তেওঁলোকে ৰাতিৰ ভিতৰতে তেওঁলোকে ঘৰ বান্ধি তেওঁলোকে দখল কৰি আছে। গতিকে আমি বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ অসমে ইয়াক আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু লগে লগে আমি তৎক্ষণাত আমি জিলা উপায়ুক্ত মহোদয়ক আমি লগ কৰিছোঁ যে এইবিলাক অতি সোনকালে যিবিলাক চৰকাৰী মাটি বা বেচৰকাৰী মাটি যিবিলাক অবৈধ ব্যক্তিয়ে দখল কৰিছে, তেওঁলোকৰ কোনো ধৰণৰ মাটিৰ কাগজ পত্ৰ নাই, আমি তৎক্ষণাত আহি তাতে ঘৰ বান্ধি এখন বস্তিৰ নিচিনা যি গঢ়ি তুলিছে, এইবিলাক তেওঁলোকে এটা ইনভেষ্টিগেশ্যন কৰক। কাৰ মাটি, কোন আমাৰ ৰাজবংশী মানুহ যদি মাটি হয়, সেই মাটিবিলাক তৎক্ষণাত অতি সোনকালে পূজাৰ আগে পিছে ভিতৰতে উচ্ছেদ কৰি এই মানুহবিলাকক মাটিবিলাক গতাই দিব লাগে। NB নিউজত এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই উপায়ুক্তক উচ্ছেদৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিছে বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ নামৰ সন্থাটোৱে। প্ৰায় 1000 বিঘাৰ ওপৰত মাটি বাংলাদেশী মূলৰ মিয়াসকলৰ আজি দখলত। আজি আমি 10 বছৰ আগত আই নদীৰ সিপাৰে যি দৰকিনামাৰী বা বৃদ্ধবাসী আৰু চক্ৰশিলা গাঁৱৰ যিখিনি মাটি আছে বা গছৰণীয়া পথাৰ আছিল, কালী মন্দিৰৰ মাটি আছিল, সেই মাটিসমূহত আমি আজিৰ পৰা 10 বছৰ আগত এটা মুছলমানৰ আমি ঘৰ দেখা পোৱা নাছিলোঁ। আজি 10 বছৰত তাতে হাজাৰ হাজাৰ মানুহ তাতে আহি সংস্থাপিত হ'বলৈ ধৰিছে। আজি আমি কিছুদিন ধৰি দেখা পাইছোঁ, আজি গৰুসুটিত অসম চৰকাৰে আজি গৰুসুটিত উচ্ছেদ কৰা, সোণাপুৰত উচ্ছেদ কৰা হ'ল। সেই উচ্ছেদিত ব্যক্তিসকল আমি বিভিন্নভাৱে খবৰ পাই আহিছোঁ বা বিভিন্ন মানুহে আমাক খবৰ দি আহিছে যে সেই ঠাইসমূহতো আজি সেই সোণাপুৰৰ পৰা অহা বা গৰুসুটিৰ পৰা অহা কিছু মিয়া লোকসকলে ইয়াতে আহি সংস্থাপিত হ'বলৈ ধৰিছে। অসমৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ মাটিত বেদখল চলিছে আৰু তাৰ শেহতীয়া উদাহৰণ হৈছে বঙাইগাঁৱৰ আই নদীৰ পাৰত থকা এই বিশাল ভূখণ্ড। বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।